নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰেলৱে যোনটো গ্ৰুপ ডি এডমিট কাৰ্ড সেইটো অলৰেডি ৰিলিজ হৈ গৈছে। গতিকে আপোনালোকে সেই এডমিট কাৰ্ডটো কেনেদৰে ডাউনলোড কৰিব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তো তাৰ বাবে আপোনালোকৰ মোবাইল বা পিচিত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব RRB গ্ৰুপ ডি এডমিট কাৰ্ড এনেদৰে লিখি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে 3 নম্বৰ যোনটো ৱেবছাইট দেখা পাইছে indianrailways.gov.in তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হৈ যাব। ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব নেম অফ RRBs। ইয়াত আপোনালোকে যোনটো গুৱাহাটী লিখা দেখা পাইছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত অন্য এটা পেজ এনেদৰে অ'পেন হৈ যাব। ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব আৰু ইয়াত যোনটো আপোনালোকে CEN 08/2024 এইটো দেখা পাইছে লেভেল 1 অফ 7th CPC পে মেট্ৰিক্স তাত আপোনালোকে ক্লিক কৰি দিব। আৰু ডেটটো চাব ছাইডত এইটো 18 নৱেম্বৰ 2025 এনেদৰে লিখা থাকিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত কেণ্ডিডেট লগইন পেজ যোনটো সেইটো অ'পেন হৈ যাব। ইয়াত ফাৰ্ষ্ট আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত এণ্টাৰ কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ইয়াত আপোনালোকে চিলেক্ট কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পাছত তলত যোনটো আপোনালোকে কেপচা কোড দেখা পাইছে সেই কেপচা কোডটো আপোনালোকে শুদ্ধভাৱে ইয়াত এনেদৰে ফিল কৰি ল'ব আৰু যোনটো তলত লগইন অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত ফাৰ্ষ্ট আপোনালোকৰ যোনটো কেণ্ডিডেট ডিটেইলছ হয় সেইটো আপোনালোকৰ এনেদৰে ইয়াত শ্ব' কৰিব। আপোনালোকৰ যোনটো এডমিট কাৰ্ড সেইটো ডাউনলোড কৰিবৰ বাবে ছেকেণ্ডত যোনটো আপোনালোকে কল লেটাৰ অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তললৈ আহিব আৰু তললৈ আহিলে আপোনালোকে যোনটো কল লেটাৰ অপশ্যন ডাউনলোডৰ অপশ্যনটো যোনটো সেইটো আপোনালোকে দেখিবলৈ পাব আৰু যেতিয়া আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনখন এডমিট কাৰ্ড সেইটো এনেদৰে ডাউনলোড হৈ যাব। তো ভিডিঅ'টো আজি ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।